মই যিহেতু এতিয়া আমাৰ আব্বাহঁতৰ ঘৰত আছোঁ নগাঁও ৰহা দীঘলীয়াতে চাওকচোন কি ধুনীয়াকৈ কোমোৰা খেতি কৰিছে একদম জৈৱিক পদ্ধতিত কোমোৰা খেতি একদম এয়া দেখিছে বৰলে খাই একদম ফুটা কৰি দিছে তাকে এতিয়া এইটো কোমোৰা ছিগিলোঁ আৰু ইয়াত বহুত কোমোৰা লাগি আছে যিহেতুকে একো সাৰ নিদিয়ে একদম পোকে খাই একদম অৱস্থা বেয়া কৰি দিছে দেখা দি আছোঁ একদম সৰু গছ বহুত কোমোৰা লাগি আছে আৰু এফালে এয়া লাও গছ চাওকচোন লাও কলিয়ে কলি আৰু এইজোপা হৈছে লাও গছ দেখিছেনে কি ধুনীয়াকৈ থোকে থোকে লাগিছে লাও প্ৰত্যেকটো থোকতে লাও লাগি আছে আৰু আজি ভাবিছোঁ 10টা বজাত যিহেতুকে ভাত খাওঁ এয়া লাও আগ কেইটামান ছিগো বুলি ভাবিছোঁ মই যিহেতুকে লাও আগ খাই খুবেই ভাল পাওঁ এয়া চাওক এতিয়া এয়া লাও আগ ছিগি আছোঁ ভাজি পেলাই ভাত খাম বহুত ভাল লাগে আপোনালোকে কোনে কোনে বাৰু লাও আগ খাই ভাল পায় কমেণ্টত জনাবচোন দেই একমুঠি লাও আগ ছিগিলে বাচিম ভাজিম তাৰপিছত খাম আৰু এইফালে এইয়া কোমোৰা দেখিছেনে লোকেল কোমোৰা লোকেল লাও আগ খাবলৈ কিন্তু খুব টেষ্টি হয় দেই আপোনালোকে খায় নাই এতিয়া ভাত খাব লৈছোঁ এয়া মিছা মাছৰ চৰচৰি তিয়ঁহ কাটি লৈছোঁ লগতে এয়া লাও আগ ভাজি এইফালে লাও আৰু মিছা মাছ তৰকাৰী লগতে এয়া কোপ্তা এতিয়া ৰাতিপুৱা 10টা বাজি ভাতটো এনেকৈয়ে খাব লৈছোঁ হ'ব আসসালামু আলাইকুম গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে আজি মই আহিছোঁ আমাৰ কেকা এজনৰ ঘৰলৈ আমাৰ যিহেতু ভতিজা এজনী এবাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰিছে ভালকৈ পাছ কৰিছে খবৰ কৰিবৰ কাৰণে আহিছোঁ তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আজি যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিছে আমাৰ মমাহঁতৰ সৰু ল'ৰাটো বহুত ধুনীয়াকৈ পাছ কৰিছে ৰামানুজন স্কুলৰ পৰা ফাৰ্ষ্ট ডিভিজন পাইছে 3টাত লেটাৰ মেথ ছায়েন্স আৰু ছ'চিয়েল লেটাৰ পাইছে এয়া আমাৰ বোৱাৰীয়ে এতিয়া তাৰ কাৰণে খুৱাইছে মিঠাই ৰসগোল্লা আপোনালোকে দুৱা আশীৰ্বাদ কৰিব মামা ল'ৰাটো যেন আৰু আগলৈ আৰু ভাল ৰিজাল্ট কৰিব পাৰে যিহেতু ভাইটি আমাৰ ঘৰতে আছিলে এয়া আমাৰ মায়ে হৈছে মায়ে মানে ভতিজায়েকক গামোচা পিন্ধাই দিছে আৰু পৰীক্ষাৰ ৰিজাল্ট দিছে যিহেতুকে এতিয়া মিঠাই খুৱাব আকৌ এয়া এতিয়া মিঠাই খুৱাইছে জেঠাইকে ভতিজাই গাইজ এয়া মই ভাইটিক পৰীক্ষাত ভাল কৰিলে নাই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট যিহেতুকে ফাৰ্ষ্ট ডিভিজন পাইছে 3টাত লেটাৰ তাৰ কাৰণে ধুনীয়াকৈ এখন অসমৰ সন্মান গামোচা মই এতিয়া পিন্ধাইছোঁ আৰু লগতে ৰসগোল্লা লৈ লৈছোঁ মিঠামুখ কৰিবৰ কাৰণে যাতে আৰু আগন্তুক ভৱিষ্যত বহুত ভাল ৰিজাল্ট কৰিব পাৰে সেয়াই দোৱা কৰিব আপোনালোকে সকলোৱে এতিয়া ভিতৰলৈ সোমাই আহিলোঁ এয়া হ'ল আমাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আমাৰ মৰমৰ ভতিজাজনী তোমাৰ নামটো কৈ দিয়া আৰু এইফালে আমাৰ মাহঁত বহি আছে আৰু এইফালে হ'ল আমাৰ বাই আৰু এয়া হ'ল আমাৰ বৌ আৰু মই গামোচা এখন পিন্ধাই জনাইছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু যাতে আগন্তুক দিনবোৰত ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিব পাৰে সেয়াই আৰু আপোনালোকৰ মাজত সকলোখিনি শ্বেয়াৰ কৰোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই এয়া গাইজ আমাৰ এয়া পৰীক্ষাৰ্থী মাক হয়
বৌ হৈছে আৰু ভূমিকা ইয়াস্মিন, নামটো কিন্তু বহুত ধুনীয়া দেই। আৰু আপোনালোকক মাকক দেখাই দিছোঁ আৰু কাৰণ ইমান কষ্ট কৰি পঢ়াইছে, যিহেতুকে আপোনালোকে দুআ আশীৰ্বাদ কৰিব সকলোৱে, যাতে ইমান কষ্ট কৰি পোৱা মানে কষ্টৰ ফল ভাল লাগে, হয় নাই? আৰু সকলোকে দেখাই দিছোঁ। আৰু এইফালে এয়া বা এজনী আছে। আপুনি নতুনকৈ দিছে নি দোকান? অঁ, কেনেকুৱা হৈছে আপোনাৰ বিজনেছ? দিনত হ'ব লাগে, ৰাতি